হে গাইজ বগৰী আচাৰ বুলি যে কৈ আছিলোঁ বনোৱাই নাই ৰ'ব আজিহে বনাব সময় পাইছোঁ। সেয়া মছলা আনি দিলে ধুনীয়াকৈ কেৰাহীটো পাতি দিছোঁ, গৰম হ'ল। মছলাখিনি প্ৰথমতে ভাজি ল'ম ধুনীয়াকৈ। তাৰ পিছত মেইন বস্তুখিনি লৈ গৈ আছোঁ বাৰু, চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে। আৰু ইফালে মছলাখিনি মই দি দিলোঁ ধুনীয়াকৈ। আৰু এইপাত মই মানে এই বস্তুটো মই ভালকৈ হাতেৰে ধৰিব পৰা নাই, দেখিছেনে? কাৰণ এক্সপিৰিয়েঞ্চ নাই, ভাজিয়ে পোৱা নাই, আজি প্ৰথম ভাজিছোঁ। তাৰপিছত ধুনীয়াকৈ এইখিনি মিক্সাৰ জাৰটোলৈ লৈ ল'লোঁ আৰু মিক্সাৰ মেচিনত মাৰি লওঁগৈ। সেইখিনি মাৰি থাকোঁতে কাণ্ড এটা হৈ গ'ল নহয়। কাম কাৰণে আ যাতা হো কাণ্ড হৈ যাতা হে দেখো। তাৰপিছত বাৰু যিয়ে নহওক মছলাখিনি মাৰি ল'লোঁ ভালকৈ গুড়ি কৰি পেলাই। তাৰপিছত এটা ডাঙৰ কেৰাহী দি দিছোঁ, দি পেলাই এইটো আধা লিটাৰ মিঠাতেল, এইটো গোটেইটো দি দিম, বগৰীখিনিত লাগিবই সেইটো মিঠাতেলটো। তাৰপিছত এইখিনি গোটেই তেলখিনি দি দিলোঁ, জোকাৰি মানে অকণমানো থাকিব নোৱাৰিব। তাৰপিছত বগৰীখিনি হৈছে এইখিনি বহুত দিনতে শুকুৱাই মেলি থৈছিলোঁ, কিন্তু বনোৱাহে নাছিলোঁ আচাৰটো। আৰু এয়া ধুনীয়াকৈ তেলত দি ল'লোঁ, তেলত দি মেলি লৈ আৰু আচাৰটো মানে মই যে বনাম এইটো হৈছে খট্টা মিঠা জ্বলা গোটেইকেইটাৰে ফ্লেভাৰ। আৰু মানে বগৰী আচাৰটো মই এনেকৈ ৰসত দিয়াতকৈ বেছি এটা মিঠা আচাৰটো অকণ ভাল পাওঁ খাই পেলাই। এইখিনি আচাৰ বনোৱাৰ পিছত মই আকৌ বগৰী কেইটামান লৈ পেলাই এবাৰ জ্বলাকৈ বনাম, কিন্তু এইখিনি মিঠাকৈ বনাম। আৰু অকণ মছলাখিনিৰ লগত অকণমান জলকীয়া গুড়ি দি দিছোঁ, কিন্তু ডাইৰেক্ট মানে মিঠা হ'লেও ভাল নালাগে ন, অকণমান জ্বলা আহিব লাগিব, অকণ মিঠা আহিব লাগিব, তেনেকুৱা টাইপত হ'ব লাগিব। আৰু তাৰপিছত এয়া মছলাখিনি দি লৈছোঁ আৰু মিক্সাৰ জাৰটোত ইমানখিনি মছলা লাগি ধৰি আছিল, সেইখিনিও চুচি মুচি লৈ পেলাই আকৌ দি ল'ম ভালকৈ। তাৰপিছতে নহ'লে পেচা উচল নহ'বতো। আৰু ইমানখিনি জলকীয়া মছলা আৰু আমি এনেই পেলাই দিম নে বাৰু কওকচোন। তাৰপিছত মেইন বস্তুটো হৈছে এইটো, ইয়াতে চেনি। মই ভাবিছিলোঁ মিঠাটো ভালেই হ'ব নেকি, মই 3 চামুচ চেনিয়ে দিছিলোঁ যেনিবা। কিন্তু মিঠাটো পিছত মই চেক কৰি চালোঁ, আচাৰখিনি মানে ৰেডি কৰা হোৱাৰ পিছত মিঠাটো উঠা নাছিল। লাষ্ট টাইমত মই আকৌ চেনি দিলোঁ, সেইখিনি বাৰু মই নেদেখুৱালোঁ। কিন্তু এতিয়া এয়া মই পূৰা 3 চামুচ চেনি দি লৈছোঁ, দি মেলি লৈ আকৌ ভালকৈ লৰাই ল'ম। গেছতে মানে পূৰা উতলাই পেলাই বস্তুখিনি হেৰি কৰি লৈছোঁ। তাৰপিছত এইখিনি এনেকৈয়ে থৈ পেলাই অকণমান সময় থাকিল, ঠাণ্ডা হ'ল। ঠাণ্ডা হোৱাৰ পিছত মই ধুনীয়াকৈ চিচাৰ বৈয়াম এটাত ভৰাই ল'লোঁ, আৰু এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল। বাৰু কমেণ্ট কৰি জনাব নাপাহৰিব। আজিলৈ আহিছোঁ।